মইতো আপোনাক এইবিলাক কথা সোধা নাই। নাই আপোনাকতো ক'বই লাগিব, বেলেগৰ হ'লে নকওঁ দেই, আপোনাক কিন্তু মই ক'মেই, কাৰণ আমাৰ দাদা আহিছে। বিয়লি বৃন্দাবন বন্ধ কৰাৰো ষড়যন্ত্ৰ কৰিছে, তইতো জান। মইতো আগৰ পৰাই জানো। কোন 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 কোন? ষড়যন্ত্ৰকাৰী। হা 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 হা। ষড়যন্ত্ৰকাৰী। দে ক বাবা ক। অঁ নাই খামহে এতিয়া। এই হেৰি নহয় কণচোন, জান আহিছে, তাৰ লগত কথা পাতি আছো। কিয় বৰ্তাহঁতৰ জান আকৌ? অঁ তই খালি? দে খা। অঁ দে, গুড নাইট গুড নাইট। ঐ খুৰা, তই অকলে অকলে থাকতো বেয়া নালাগেনে? নালাগে। মই কিন্তু নোৱাৰো দেই, কমচে কম কথা পতাৰ লগ এটা লাগে। সেইটো কথা পাতিবলৈ বাৰু মানুহ লাগেনে? মন গ'ল তহঁতৰ বৃন্দাবনলৈ গ'লোঁ, কাৰোবাক ফোন কৰিলোঁ, নহ'লে ল'ৰাক ফোন কৰিলোঁ। অঁ অৱশ্যে ল'ৰাৰ লগত কথা পাতিবলৈ মন থাকিলেও টাইমতহে পাওঁ। এতিয়া মই আহিলোঁ। মই আকৌ বেছিকৈ কথা খুৰীৰ লগতহে পাতোঁ। খুৰী? কেতিয়াবা ঢেৰ কথা পাতিবলৈ মন গ'লে সেই খুৰীয়াৰাৰ লগতে পাতোঁ। এনেকুৱা লাগে যেন খুৰীয়াৰা মোৰ কথা শুনি হাঁহিছে, খং কৰিছে। অ' খুৰা, মই গৈ থাকোঁ দে। হেৰা জানৰ তোমালে ভয় দেখিছা? ঐ, তই কাৰ লগত কথা পাতি আছ? এইডাল তোৰ কথা শুনি সেয়া খুৰীয়েৰেও হাঁহিছে চা। ঐ, তই এনেকে অকলে থকা বন্ধ কৰ। হয় পুতেৰৰ লগত যা, নহ'লে পিজি খোলাৰ কথা আছিল যে, পিজি এটাকে খুলি ল। মই গৈ থাকোঁ, খুৰী আহিছোঁ। এই পালি মজাটো। ভাত খোৱাৰ সময়ত কথাৰ মহলা মাৰি থাক। অৱশ্যে ভয়তে হ'লেও সি লাষ্টত ভাল আইডিয়া এটাই দি থৈ গ'ল দেই। সঁচাকৈ বাৰু পিজি এটা খুলি দিওঁ নেকি? ইয়াত খোলোঁ নে ৰাজগড়ত খোলোঁ? এই নাই ৰাজগড়টো এটা আছেই, ইয়াতেই খুলিব লাগিব। নাম দিম পুৱাৰ পাৰিজাত। বুঢ়ী ইয়াত নাই যেতিয়া পাকঘৰতে লুকাই থকা ভাল। পানী এগিলাচ খাই লওঁ, অন্তকণ্ঠ শুকাই গৈছে। কি কৰিছে? এক্সাৰচাইজ। পাকঘৰত এক্সাৰচাইজ? আইজনী তুমিহে। মই আকৌ সেই বুঢ়ীজনী বুলি ভাবিছিলোঁ বুজিছা। এই বুঢ়ীজনীয়ে জানানে, ৰাতিপুৱাই তোমাৰ যাকে পায় তাকে এক্সাৰচাইজ কৰিবলৈ লগাই দিয়ে নহয়। আৰে ভালহে, আপোনালোকৰ বয়সৰ মানুহেতো সদায় কৰিব লাগে। মোৰ চব ভাল, মই একদম টনটনীয়া হৈ আছো। এইটো যে কৰিলে আপুনি, এইটো আপোনাৰ নিশ্চয় কিবা প্ৰব্লেম আছে। এইটো মোৰ ষ্টাইল জানা। মই মানে শচীন তেণ্ডুলকাৰক ভাল পাওঁ যে। বেয়া নাপাব, কিন্তু এনেকুৱা ফকতীয়া ষ্টাইল মই কেতিয়াও ভাল নাপাওঁ। আৰু মই কথা এটা ভাবিয়ে আছিলোঁ, যোগাসনৰ কাৰণে মই ছোৱালী এজনী ইয়ালৈ মাতিম বুলি। কৰা বৰ ভাল। এই বোৱাৰী ছোৱালীবিলাকে যোগাসন কৰাটো ভাল বুজিছা। অকল মই নহয়, আমি সকলোৱে কৰিব লাগিব, লগতে আপুনিও। মই শেষ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, মই আৰ্তনাদৰ নিউজ বিচাৰি ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে মই উপস্থিত আছো এটা বাথৰুমৰ কাষত। কি হয় এই বাথৰুমটো?
কিয় আহে এই আৰ্তনাদ কোন সোমাই থাকে বাথৰুম ঘটনাৰ প্ৰকৃত ৰহস্য কি এই সকলো সবিশেষ জানিবৰ বাবে আপোনালোকে চাই থাকিব লাগিব আমাৰ নিউজ য'তে ত'তে ধন্যবাদ খুৰা অ' খুৰা দাদা আজিও চিঞৰিছেচোন এয়া মোৰ অন্তৰৰ চিঞৰুৱাই এ নহয় অ' বাহিৰত চিঞৰিছে বাহিৰত অঁ বাহিৰত আকৌ কোনে চিঞৰিলে আজি দেখোন দুটা মাত এটা লেডিজ এটা জেন্টছৰ ৰ'ব মই চাই আহোঁ ইয়ালৈ আকৌ মোৰ নিচিনা কোন আহিল ভালেই হ'ল খেলখন জমিব ৰাতিপুৱা যোনে নিছে কিয় তুমি এনেকে বাথৰুমলৈ যাব লাগে নেকি তাকো কেমেৰা লৈ তাকে তুমি যাবা কিয় প্ৰিভেচি বোলা বস্তু এটা আছে বুলি তুমি নাজানা নেকি শুনকচোন কথাটো মই কথাটো বুজাই আছো আপোনাক নাচ নকৰিবি মোৰ গাত এণ্টিনাৰ নোহোৱা ব্লেক এণ্ড হোৱাইট টিভিৰ দৰে তোৰ মাথাত বাৰু মোৰ মাথাটো বেয়া হওক মোৰ চৰিত্ৰটো বেয়া নহ'লে হ'ল মোৰ চৰিত্ৰত দাগ লাগিছে মোৰ চৰিত্ৰ কিন্তু চিচাৰৰ গ্লাছৰ নিচিনা চাফা হয়নে তোৰ চৰিত্ৰটো এই ভৰলো লেতেৰা পানী খোপা মই বাথৰুমত অ' কৃষ্ণদা মানুহজনীক আপুনি এবাৰ বুজাই দিব নেকি ভাল লাগিছে কিয় আজি যে বিপদত পৰি কৃষ্ণ নামটো মুখত ফুটি ওলাইছে ভাল লাগিছে আপুনি নামত লাগি আছে এই মানুহজনীয়ে মোৰ চৰিত্ৰটো বেয়া ফালে পোনাই আছে অলপ বুজাই দিয়ক না হেৰি এই যে আমাৰ ৰাতিপুৱা চিঞৰটো ওলাই তাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে ভকতে কেমেৰালৈ সেইফালে গৈছিল হাতত কেমেৰা লৈ বাথৰুমত সোমাই ইনভেষ্টিগেশ্যন সাংবাদিক মানুহে কেমেৰা লৈ যলৈকে তলৈকে যাব পাৰে গুছ সাংবাদিকতা যাব পাৰে এয়াই সাংবাদিকতা 10 তুমত সাংবাদিকতা গিৰি দেখুৱাই আছো তহঁত দুইটাকে মই ৰ এইয়া মানুহজনী মানে উত্তৰ বাইদেউ শুনকচোন ৰ'বাচোন ৰ'বা ভকত কলৈ গৈছে হা দুইটাই মিলি এই বুঢ়ীক এসেকা দিলো নে এসেকা ভিতৰত গৈ মোক 5 চেকা কৰিব কথাটো গৈ এতিয়া জীয়াবক লগাব দুইজনী মাইকী মানুহ পেক হৈ ল'ব তাৰপিছত মতা মানুহৰ কথা শুনিব তেখেতে তাকেহে এই বুঢ়ী মানুহজনীৰ লগতনো ফচিব লাগেনে কুমলীয়া হ'লেও বেলেগ কথা আছে কৃষ্ণদা বেয়া পালেও মোৰ একোডাল নাযায় এই ৰ'বাচোন ৰ'বা এই বুঢ়ীজনীৰ লগতনো ফচিব লাগেনে তুমি এই কুমলীয়া হ'লেও বেলেগ কথা মোৰ মাথাটো বেয়া কৰি নল'ব দেই ভকত, তুমি ইচ্ছা কৰি গৈছিলা ন সেইফালে আপুনি সময়বিলাক কিয় বৰবাদ কৰি আছে তোমাৰ কথা মই জানো এই কৃষ্ণদা মই বেয়া পাইছোঁ ৰ'বা বুঢ়ীয়ে কি কৰিছে মই চাই আহোঁ কি আপুনি গা ধুই থাকোঁতে গোপাললৈ জুমি চাবলৈ গৈছিল গোবিন্দ দা ভকতৰ স্বভাৱটো বেয়া সেইটো মই জানো কিন্তু চৰিত্ৰটোতো যে খেলাই ধৰিছে সেইটো মই আজিহে গম পালোঁ বয়োজ্যেষ্ঠ মানুহগৰাকীৰ লগতো অঁ ডেকা হোৱা হ'লে মানে কথাই নাছিল নাই মই সেইটো কোৱা নাই হে এতিয়া শ্ৰীকৃষ্ণইতো গোপিনীয়ে গা কিন্তু আমাৰ গোপালে বেয়া কৰিছে গোপালৰ গাত দুখ নাই অ' এইজনীয়ে এনেই কথা লগাইছে আহিলে এটা ল কলেজৰ দুৱামুখ নেদেখা বাম উকিলটো কি কথা কয় হে মই ল কলেজ দেখাই নাই ভতিজাটোৰ এডমিশ্যনৰ সময়ত মই লগত গৈছিলোঁ ভতিজাৰে এডমিশ্যন ল'লে আৰু তই গোটেই জ্ঞানখিনি ল'লি গালিয়ে দেখোন ল কলেজ পালেগৈ আগতে এইখন আদালতত কেছটো শেষ কৰি লওকচোন নহ'লে ল কৰি ঘূৰালে 3 বছৰমান লাগিবগৈ হে আপুনি কি জানে কওকচোন খুৰা কি জানো মানে জনাতো সকলোখিনিয়ে জানো ই আছে তাৰ লগত ই এটা বদমাছ কাক বদমাছ বুলি ক'বলৈ আহে নহয় মুখ চম্ভালি কথা ক'ব জ্ঞান পৰীক্ষা একদম মাৰি দিম তোক মাৰি দিয়ে ভাঙি দিম তোক দাঁত ভাঙি দিব ভাঙক দাদা হয় কি কথা ক'বলৈ আহে নাপায় ৰ'বা হে বাপ ৰ'বা আমাৰ যে ৰাতিপুৱা সদায় চিঞৰটো ওলায় সন্দেহ কৰা মতেতো আমাৰ বাথৰুমৰ পৰাই ওলায় সেয়ে আজি গোপালে মাতটো ক'ৰ পৰা ওলাইছে বুলি চাম বুলি কৈছে সিটো নাজানে বাথৰুমত যে এইগৰাকী সোমাই থাকিব আৰু ৰ'বাচোন সেইটোতো মাইকী মানুহৰ নহয় ঐ মোৰ বাথৰুমত গোবিন্দ সোমাইছিলে মোৰো লৰালেই হৈছে সেইকাৰণে সেইটো বাথৰুমত সোমালো ৰ'বচোন লাহে কওক তেন্তে দুখ কাৰ দুখটো কিন্তু মোৰো নহয় মই ৰাতি অমিতা নাখালে মোৰ ৰাতিপুৱা অকণ সময় লাগে তোমাৰ কথা কোৱা নাই হে
মই যিমানখিনি শুনিলো দুখ গোপালদাৰে হয়। ঐ মোক ইমানে টেপিছ কিয়? ভূমিলে চাল দাদা। ধেত তেৰিকা এখন কিবা উল্টা পুল্টাহে হ'ল দেখোন। বুঢ়ীয়ে ভাল বজাব এতিয়া গোপাল দাক। মোক পলাই দিয়াই ভাল নেকি? পলাই নহয়, আজিৰ দিনটোৰ কাৰণে মই গায়বে হৈ দিম। এই তই দৌৰি ফুৰিছ যে মৰ্ণিং ৱাক। হে? মৰ্ণিং ৱাক এয়াতো মৰ্ণিং ৱাকৰ এক্সপ্ৰেছন নহয়, মোৰ জন্মগত এক্সপ্ৰেশ্যনটোৱে এনেকুৱা। মোক দৌৰিলে মোক এনেকুৱা লাগে। চুৰ কৰি দৌৰাৰ অভ্যাস আছে তোৰ। ৰাতিপুৱা যোনে নিছে ৰক কিয়? তুমি এনেকে বাথৰুমলৈ যাব লাগে নেকি? তাকো কেমেৰা লৈ। তাকে তুমি যাবা কিয়? প্ৰিভেচি বোলা বস্তু এটা আছে বুলি তুমি নাজানা নেকি? পুৰুষে হওক বা মহিলাই হওক, প্ৰিভেচি হেম্পাৰ কৰি নিউজ কৰিবলৈ কিয় যাবা? মিডিয়া লজ এণ্ড এথিক্স নাজানা তুমি? এই নাজানে ইয়াক অ' বাপ বাপ অ' কৃষ্ণদা সি ভিতৰলৈ গৈছে কিবা মাৰিবলৈ আনিব, আপুনি বুজাওকচোন তাক প্লিজ। বিপদত পৰিলে কৃষ্ণদা এনে গেঠুদা বুলিহে মাতা। যোৱাহে। হয় নেকি? অঁ গোবিন্দই মাৰিব আৰু এইডালে মাৰ খাব, মই ভিডিঅ' কৰিম। আপুনিহে ভুল বাথৰুমত সোমাইছিলগৈ। ঐ গোপালদা ৰ'বা। চাওঁ হাদাং বাবা শুন না বাপ, মোক 200 মাৰি দিয়া লাগিলে, মোক কিন্তু পিল পিলাই নাথাকিবি। কি লাগিব কওক? 11 টকা এটা লাগে, আগ ক্ষমা খুজিব লাগে। না না মোক কেছেই নাই। হ'ব মই অনলাইনলৈ একচেপ্ট কৰোঁ। দে আই নম্বৰটো অনলাইন কৰি দে। আপোনাক কিউ আৰ ক'ডটো দিয়ক। ঐ ৰ অকল ই ক্ষমা খুজিলে নহ'ব নহয়, লগত ইও আছিলে, ইও ক্ষমা খুজিব লাগিব। মই আৰু এজনীক ক্ষমা খুজিম বাৰু দেই। অপৰাধ বিনাখনটো অকণ গুণগুণাই দিয়ক, একো নহয়। এই মতলবী মানুহজনীক মই ক্ষমা খুজিম। দাদা ঐ ক'ত যাৱ তই? ঐ ক'ত? বাইদেউ আগতে মোৰ পৰ্বটো শেষ কৰি লওঁ, বেলেগে গম নোপোৱা আগতে। অ' বাপ ঘোষাটো অকণ ধৰি যাবি অপৰাধ বিনাখন। তই যিখিনি জান সেইখিনিকে গাচোন, খালি অন্তৰৰ পৰা গা। অপৰাধ বিনাখন নামে নাৰায়ণ জানি নামে পখিলো শৰণ। য'ত চেক কৰে কয়, কিন্তু মোৰ পকেটত হাত নিদিব হা, কৈ দিলোঁ। তেতিয়াহ'লেতো পকেটত চেক কৰিবই লাগিব। পকেটত হাত নভৰাব, পকেটটো ফুটা, য'ত ত'ত পৰিবগে হাত। এই আজি তোক মই নেৰো। ঐ চুৰ কৰি ক'ত কি সুমুৱাই আনিছ উলিয়া। কি ইংগিত দি আছ? হে টেকা কথা ক'ব পাৰিলি এনেকে হাত দি থলে? এই দুখন হাত দেখোন খালিয়ে, ক'ত কি চুৰ কৰি আনিম হে? না হাত খালী আছে, কিন্তু তই য'ত ত'ত মাল সুমুৱাই আনিব পাৰ না। মই য'ত ত'ত মাল সোমোৱা আনিম হে? না তোক চেক কৰিবই লাগিব। এই য'ত চেক কৰে কয়, কিন্তু মোৰ পকেটত হাত নিদিব হা, কৈ দিলোঁ। তেতিয়াহ'লেতো পকেটত চেক কৰিবই লাগিব। পকেটত হাত নভৰাব, পকেটটো ফুটা, য'ত ত'ত পৰিবগে হাত। এই জান বছ, মই এখন ঘৰৰ পৰা চুৰ কৰিব পাৰোঁ নি কওকচোন হা? মই আগতে চুৰ আছিলোঁ, সেইটো বেলেগ কথা। এতিয়া মই সমাজ সেৱক ন। তই হেই মিষ্টাৰ সমাজ সেৱক। এই গোপাল দা ভালে আছে? মিষ্টাৰ টেম্পু য়েছ দত্ত অকণমান সমাজ সেৱা কৰোঁ। কৰক। কওক দাদা। তেৰি এইটো সমাজ সেৱা। য়েছ মিষ্টাৰ টেম্পু। হা এই আমি হ'ল, কিন্তু এইটো 2 নম্বৰ সমাজ এক সেৱা। মিনিট হা, চৰি আপুনি মোক বেক টু বেক 200 মাৰিব খুজিছে যে কিয়? প্ৰথম কথা, তোৰ সমাজ সেৱকৰ কাৰণে মই নাৰী কেলেংকাৰীত ফচিছোঁ। এই দত্ত 2 নম্বৰ সমাজ সেৱাটো ব্যাখ্যা কৰি থৈ যাওক। 2 নম্বৰ কথা, তোৰ সমাজ সেৱাৰ কাৰণে যে মই ফচিলোঁ, এই কথাটো যাতে বেলেগে গম নাপায়। যদি গম পাই যায়? বাবলু হে? মইতো একো সমাজ সেৱা কৰা নাছিলোঁ। জানো আৰু, মই আহোঁ। মোক যে সেৱা আগবঢ়ালে সেইটো কোনেও গম নাপালেই হ'ল। এইজনীয়ে দেখোন মোক নেৰাই হৈছে। এতিয়া ক'ৰবাত লুকাই দিয়াই ভাল হ'ব।
ক'তনো লুকাম? ঠিকেই, এখেতৰ খংটো মাৰ যোৱালৈকে মই গোসাঁই ঘৰত ঘোষা এটা গোৱাই ভাল হ'ব। কৃষ্ণ কৃষ্ণ বচাবা আৰু প্ৰভু। ক'ত সোমাইছ? তোৰ দৰে বেভিচাৰী মানুহ এটা এই নামঘৰ স্থান নাই। হে প্ৰভু, তোমাৰ শ্ৰীচৰণত মই ঘোষাই ভাগ গাবলৈ আহিছিলোঁ। ইয়াতে যদি কোনোবাই দিগদাৰ দিছে বাকীখিনি তুমি চাবা আৰু দেই প্ৰভু। এইখিনিয়ে তোমাৰ ওচৰত প্ৰাৰ্থনা আৰু। হে প্ৰভু, ই দেখোন ভগৱন্তৰ আগত মোৰ কথাহে কৈছে। ঐ, তোৰ দুখৰ কথা নকওঁ কেলে? ভাদমহীয়া নামঘৰত নবজা নেগেৰা নিগনি একোটা বৰতি এইটো। ব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 হে প্ৰভু, দুখ দাই নধৰিবা আৰু, সিহে মোৰ লগত লাগি গৈছে। মায়া সজামা আচ্ছা, সি ভাবিছে সি নামঘৰত থাকিলে মই একো নকৰোঁ, আৰু মই ইয়াত থকালৈকে সি নামঘৰৰ পৰা নোলায়। তুমি চৈতন্য সনাতন ৰাম ৰাম ৰাম। কৃষ্ণ প্ৰভু বচাবা আৰু। নাই যেন পাইছোঁ, বচাবা আৰু প্ৰভু। কৃষ্ণ প্ৰভু কৃষ্ণ, দায় দুখ নধৰিবা আৰু। আবতৰীয়া ভকত। থাকিবি নে কিবা এটা ক গোৱাত মোলে চালি মুখতে